1996 যেতিয়া ইয়াত দোকানখন স্থাপন কৰিছিল এই দোকানখন আছিল এখন ফাৰ্নিচাৰৰ দোকান সিম্পল এখন সৰু ফাৰ্নিচাৰৰ দোকান আৰু সেই দোকানখনৰ আজিৰ ষ্টেজটো হ'ল এইটো এই অকনমান ৰুমটোৰ পৰা আজি চাওক এইটো কি বিশাল এটা শ্বৰুম এই শ্বৰুমখনৰ ওনাৰ এগৰাকী মহিলা তো ভাবকচোন এগৰাকী মহিলাই ষ্ট্ৰাগল কৰি এখন সৰু দোকানৰ পৰা আজি এখন এনেকুৱা বিশাল ডাঙৰ দোকান গঢ়ি তুলিছে তেতিয়াই মই ভাবিছিলো মই কিবা এটা কৰিম ল'ৰা ছোৱালীকেইটা সৰু সৰু আছিলে সেইটো কাৰণে অকমান অসুবিধা হৈছিলে আৰু চাকৰি হলে কৰাটো বেলেগ কিন্তু ব্যৱসায় এটা চম্ভালাটো ছোৱালীটো পাৰিম বুলি নাভাবে ইমান জেনেৰেলি মানে মই ব্যৱসায় কৰিম নে ছোৱালী হয় এনেকুৱা এটা চিন্তাধাৰা থাকে নাই মোৰ মনত কিন্তু এইটো ভাৱ নাছিলে নিজে মই মাটি লৈ বিল্ডিংটো খাৰা কৰি এতিয়া বৰ্তমান এইখিনি পৰ্যায়ত পাইছোগে আৰু এইবিলাক সোফাৰ এইটো 6 সিটাৰ এইটো 5 সিটাৰ এইটো তোমাৰ সেকশনাল সোফা অল ওভাৰ অসম গোটেই সমতে যায় না আপোনালোক অসমত একদম বাহিৰতো যায় কলকাতালে আজি তোমাৰ বেছি দিন হোৱা নাই ৰাজস্থানত গৈছে মই ইয়াৰ পৰা বেংগলোৰ গৈছে নমস্কাৰ মই আছো এতিয়া বৰ্তমান দুলিয়া জানোৱাৰ এখিনি জয়ানগৰ মেইন ৰোডত আৰু এইখিনিত মই এখন দোকানলৈ আহিছো যদিও এতিয়া দোকানখন সেইখন চলি থকা নাই কিন্তু তথাপিও দোকানখনক লৈ কিছুমান কথা আছে সেইখিনি আপোনালোকক ক'ব বিচাৰিছো আৰু আপোনালোকক দেখুৱাব বিচাৰিছো গতিকে আহক মোৰ লগত এতিয়া গাড়ীৰ পৰা নামি যাও আৰু সেই দোকানখনলৈ যাও আহি পালো মই এই দোকানখনৰে কথা কৈছো কিন্তু এতিয়া এখনৰ কাম চলি আছে ৰিনোভেশন হৈ আছে আকৌ এখন ডাঙৰ কৰিছে কিন্তু 1996 যেতিয়া ইয়াত দোকানখন স্থাপন কৰিছিল তেতিয়া এনেকুৱা নাছিল ইয়াৰ পৰিৱেশটো নিশ্চয় আপোনালোকে গমে পাব ইমান বছৰ আগতে আজিৰ পৰা প্ৰায় 30 বছৰ মানে হ'ব নেকি কিমানমান আগতে নিশ্চয় ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপমান পুৰণিয়ে থাকিলেহেঁতেন কিন্তু এই 1996 যিখন দোকান ইয়াত আৰম্ভ হৈছিল এই দোকানখন আছিল এখন ফাৰ্নিচাৰৰ দোকান আৰু ফাৰ্নিচাৰৰ দোকান মানে একদম ইমান অত্যাধুনিক ফাৰ্নিচাৰৰ দোকান নহয় আৰু মানে একদম পাল্লা সিম্পল এখন সৰু ফাৰ্নিচাৰৰ দোকান এখন মানে ইয়াত দোকানখন প্ৰথমতে পাল্লা দোকান একদম সৰুকৈ আৰম্ভ কৰিছিলে কৰি গৈ তাত অলপমান ডাঙৰ হোৱাৰ পিছত যেতিয়া এই স্পেচটো অলপ কম লগা হ'ল তেতিয়া আকৌ তাত অলপমান ডাঙৰকৈ খুলিলে এতিয়া তালৈ যাওঁ আমি দোকান আপোনালোকক দুলিয়া জানোৱাত তাতে দেখুৱাইছিলো সেই দোকানখন 2011 চনত এই ঘৰটোলৈ চিফ্ট কৰা হ'ল এইটো ফাৰ্ষ্ট ফ্ল'ৰ কৰে এই বিল্ডিংটো মই তলৰ পৰা যে দেখুৱাইছিলো খালি ইয়াত এতিয়া একো নাই কাৰণে কথা কওঁতে অলপ ৰিভাৰ্বটো আহি আছে ইকো হৈ আছে চ' ইয়াত বেছি কথা নকওঁ খালি আপোনালোকক জনাওঁতে সেইখন প্ৰথমতে সৰুকৈ তাত ষ্টাৰ্ট হৈছিল হৈ যেতিয়া 96ৰ পৰা তাত দোকানখন চলি থাকি অলপ যেতিয়া স্পেচটো ডাঙৰকৈ লগা হ'ল দোকানখনো ভালকৈ চলিবলৈ ল'লে তাৰপিছত সেই ফাৰ্নিচাৰৰ দোকানখন 2011 চনত ইয়ালৈ অনা হয় এতিয়া এইটো মানে গোডাউন হিচাপে ইউজ কৰি আছে তেওঁলোকে এতিয়া 2023 চনত এতিয়া 24 পৰিলেতো এবছৰ যোৱা এবছৰৰ ভিতৰত এই দোকানখন আৰু এটা বেলেগ জেগালৈ চিফ্ট কৰা হ'ল ওচৰতে চ' এতিয়া সেই জেগাটোলৈ যাম এই 96ৰ পৰা দোকানখন ইমান সৰুকৈ ষ্টাৰ্ট কৰি তাৰপিছত ইয়ালৈ আহিলে এতিয়া ইয়াৰ পৰা গৈ আজি কিমান এটা ষ্টেজত আছে দোকানখন কিমান ডাঙৰ হ'ল কেনেকুৱা কি হ'ল তাকে দেখুৱাম আপোনালোকক আহক আৰু সেই দোকানখনৰ আজিৰ ষ্টেজটো হ'ল এইটো তেওঁলোকৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰত এইটো তেওঁলোকৰ শ্ব'ৰুম এতিয়া আৰু মই আপোনালোকক এতিয়া ইয়াৰ ভিতৰলৈ গৈ পেলাই দেখুৱাম সেই ফাৰ্নিচাৰ দোকানখন য'ত মই আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেই দোকানখনৰ আজিৰ ষ্টেজটো এইটো মানে শ্ব'ৰুমটো ওপৰত আছে সেইটো দেখুৱাম কিন্তু ইয়াত কাম চলি আছে এতিয়া দেখিবলৈ পাইছে আপোনালোকে এইটো মানে গোটেই ফেক্টৰীটো ইয়াত কাম হয় আৰু ইয়াত অত্যাধুনিক কাম হয় এইফালে এইবিলাক চলি আছে ভাবক এই অকণমান যিটো ৰুম আছিলে সেই ৰুমটো গৈ আহি এইটো ষ্টেজ তাতো দুটা ফ্ল'ৰ এইটো ফ্ল'ৰ ফেক্টৰী ওপৰৰ ফ্ল'ৰটো শ্ব'ৰুম সেই অকণমান ৰুমটোৰ পৰা দোকানখন আহি চাওক এনেকুৱা অত্যাধুনিক মেচিন এইবিলাক এনেকৈ কাম হয় আজিকালি ইয়াত ফাৰ্নিচাৰৰ দোকানৰ এনেকুৱা মেচিন মই আজিলৈ দেখা নাছিলোঁ মানে ভিতৰত মই সোমাই পোৱা নাছিলোঁ আজি সৌভাগ্য হ'ল এইটো সোমাই চোৱাৰ ইমান এইবিলাক আপোনালোকক মেচিন চেচিন নেদেখুৱাও এতিয়া শ্ব'ৰুমটোলৈ যাওঁ ভাবক এই অকণমান ৰুমটোৰ পৰা আহি ইমান ডাঙৰ এটা ফেক্টৰী হ'ল তাকো এইটো অনলি ফেক্টৰীটো শ্ব'ৰুমটো ওপৰত আছে আহক এতিয়া সেই ফাৰ্নিচাৰৰ শ্ব'ৰুমখন চাওক এই অকণমান ৰুমটোৰ পৰা আজি চাওক এইটো কি বিশাল এটা শ্ব'ৰুম এইবিলাক আপোনালোকে চাওক কিমান ধুনীয়া ধুনীয়া সোফা এইবিলাক এখন ৰকিং চেয়াৰ আৰু এইফালে এয়া এখন সোফা এইবিলাক এইটো লাইন গোটেই সোফাই হয় ইমান ধুনীয়া এখন সৰু দোকানৰ পৰা ৰাস্তাৰ কাষত এখন পাল্লা দোকানৰ পৰা গৈ আজি এখনৰ এইটো ৰূপ এইবিলাক সোফা আছে আৰু এইফালে যদি আপোনালোকে চাই এইবিলাক কিমান ধুনীয়া চেয়াৰ আৰু এইবিলাক চব বিচনা ফাৰ্নিচাৰ দোকানখনৰ একদম আৰম্ভণিৰ পৰা 96ত কেনেকৈ স্থাপন হৈছিল কেনেকুৱা ৰুমত তাৰ পৰা 2011ত কি হ'ল আকৌ 2023ত আহি কোনটো ৰূপ পালে এইবিলাক যে দেখুৱাইছো কিন্তু এই সোফা ফাৰ্নিচাৰ দোকান এই বস্তুটো দেখুৱাটো মোৰ উদ্দেশ্য নহয় আজি মোৰ ভিডিঅ'টোৰ আজি মূল উদ্দেশ্যটো হ'ল এই যিখন ফাৰ্নিচাৰ দোকান আপোনালোকক দেখুৱালো দোকান বুলি কৈছো প্ৰথমতেতো সেইখন দোকান আছিল কিন্তু এখন দোকান বুলি ক'বলৈ হেৰি লগা এখন মানে ডাঙৰ এখন শ্ব'ৰুম ফাৰ্নিচাৰ কিন্তু আপোনালোকক জনাব বিচাৰিছো যে এই দোকানখনৰ এই শ্ব'ৰুমখনৰ ওনাৰ এগৰাকী মহিলা
আমি সদায় ওমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ, কিন্তু ভাবকচোন এগৰাকী মহিলাই এই এনেকুৱা ষ্ট্ৰাগল কৰি এখন সৰু দোকানৰ পৰা আজি এখন এনেকুৱা বিশাল ডাঙৰ দোকান গঢ়ি তুলিছে। তেওঁক আজি আপোনালোকৰ মাজত মই চিনাকি কৰি দিবলৈ বিচাৰিছো, তেওঁৰ লগত কিছুমান কথা পাতিবলৈ বিচাৰিছো, কেনেকুৱা কি ঘাট প্ৰতিঘাতৰ মাজেৰে তেওঁ এই দোকানখন গঢ়ি তুলিলে। আহক এতিয়া এই দোকানখনৰ বা এই শ্বৰুমখনৰ স্বত্বাধিকাৰী মঞ্জুলা সোণোৱাল বৰ্মাক লগ কৰোঁ আৰু তেওঁৰ লগত কিছুমান কথা পাতোঁ। এয়া বৰ্মা আহি গ'ল, মঞ্জুলা সোণোৱাল এই গোটেই শ্বৰুমখনৰ স্বত্বাধিকাৰী বুলি ক'ব লাগিব। গতিকে প্ৰথমতে আপোনাক বহুত বেছি কংগ্ৰেচুলেশ্যনছ যে এটা সৰু ষ্টেজৰ পৰা এখন দোকান, আপোনাৰ য'ত প্ৰথম দোকানখন আৰম্ভ হৈছিল তাৰ পৰা আজি আহিলো ঘূৰি মই এইবিলাক চব চালো। এই ষ্টেজটো এইটো কেনেকৈ আহিলে আপোনাৰ, মানে সৰুৰ পৰা একদম সৰুৰ পৰা আপোনাৰ কিবা ড্ৰিম আছিল নে এণ্টাৰপ্ৰেনৰ হোৱা বা ব্যৱসায়ী হোৱা? সেইটো আছিলে সৰুৰ পৰাই, মানে মই যেতিয়া পঢ়ি আছিলো মেট্ৰিক পাছ কৰা টাইমত তেতিয়াই মই ভাবিছিলো মই কিবা এটা কৰিম, মানে সেইটো মানে মোৰ কিবা চাৰ্ভিচ কিবা এটা কৰা এটা মানে খুব হেঁপাহ আছিলে। সেইটো কৰিব নোৱাৰি পেলাই নিজে যেতিয়া বিয়া হৈ গলো, বিয়া হৈ যোৱাৰ পিছততো চাৰ্ভিচৰ অকণমান প্ৰব্লেম আহি যায় ন, সেইটো টাইমত ল'ৰা ছোৱালী সৰু ওলাই যাবলৈ দিগদাৰ হয়, তেনেকে থাকিলো। তাৰপিছতে এতিয়া আৰু 2 বছৰ 3 বছৰ হোৱাৰ পিছত আৰু সুবিধাটো পালো, হাজবেণ্ডৰ পৰাও বহুত ছাপোৰ্ট পালো। তেওঁ ক'লে মই এইটো এনেকে কৰিম, তুমি চম্ভালিবা, সেই তেনেকে আগবাঢ়ি গলো আৰু এতিয়া দুইজনৰ ছাপোৰ্টতে হৈ আছে। মই 96ৰ পৰা ষ্টাৰ্ট হৈছে, সেইটো টাইমত অলপ মানে মেনেজাৰ ৰাখি পেলাই চাইছিলো। এতিয়াতো বৰ্তমান নিজে চব চম্ভালো, ল'ৰা ছোৱালীকেইটা সৰু সৰু আছিলে, সেইটো কাৰণে অকণমান অসুবিধা হৈছিলে। মেইনলি 96ৰ পৰা ষ্টাৰ্ট হৈছে, 3-4 বছৰমান আনৰ সুতুৰাই হেৰি কৰিলো। তাৰপিছত মই 2000ৰ পৰা মই নিজে চব চম্ভালি আছো। আপোনাৰ পৰা এটা কথা জানিব খোজো, মানে ছোৱালীবিলাক হয় আজিকালি ছোৱালীবিলাকৰ সমানে কাম কৰিব খোজে, কৰেও, চাৰ্ভিচ কৰা দেখা যায়, তথাপি পাৰ্চেণ্ট হিচাপত যদি আমি চাওঁ এইটো কম। আৰু চাকৰি হলে কৰাটো বেলেগ, কিন্তু ব্যৱসায় এটা চম্ভালাটো ছোৱালীটো পাৰিম বুলি নাভাবে মানে জেনেৰেলি, মানে মই ব্যৱসায় কৰিম নে ছোৱালী হয় এনেকুৱা এটা চিন্তাধাৰা থাকে। নাই, মোৰ মনত কিন্তু এইটো ভাৱ নাছিলে। মই মানে ফুল্লি ভাবিছিলো মই পাৰিম, কৰিম, তেনেকে মানে আজি মানে মোৰ প্ৰথম এষ্টাব্লিছ হোৱা শ্বৰুম দোকানখনটো দেখিছা। তাৰ নেক্সট 2011ত এইখন কৰিলো। তাৰপিছত এইটো নিজে মই মাটি লৈ বিল্ডিংটো খাৰা কৰি এতিয়া বৰ্তমান এইখিনি পৰ্যায়ত পাইছোগে। আৰু সপোন আছিলে মানে এইটো কৰা, আৰু কিমান পাৰো চাওঁ, চেষ্টা কৰি আছো। আৰু আপোনালোকক মই দেখুৱাইছো গোটেই বিল্ডিংটোৰ তলৰ পৰা। গতিকে ভাবক এখন সৰু দোকান প্ৰথমতে আৰম্ভ কৰিলে, কৰি সেই দোকানখন আকৌ কাষৰ এটা বেলেগ এটা ৰুমলৈ আনিলে অলপমান ডাঙৰ হোৱাৰ পিছত, তাৰ পৰা যেতিয়া ভাবিলে যে নাই আৰু ডাঙৰ কৰিব লাগিব, তাৰপিছত মাটি কিনি এই 3 মহলীয়া বিল্ডিংটো ইয়াত থিয় কৰি পেলাই গ্ৰাউণ্ড ফ্ল'ৰটো ৰাখিছে ফেক্টৰী কৰি, আকৌ ফাৰ্ষ্ট ফ্ল'ৰটো ৰাখিছে এনেকৈ শ্বৰুম কৰি। আৰু এইটো ধেমালি ডাঙৰ শ্বৰুম নহয়, মানে হয়তো অসমত এনেকুৱা শ্বৰুম হয়তো আছে ঠায়ে ঠায়ে ডাঙৰ শ্বৰুম আছে, কিন্তু এগৰাকী মহিলাই অপাৰেট কৰি থকা, সেইটো মানে সেইকাৰণে বৰ্মাৰ লগত কথাখিনি পাতিলো। এতিয়াও মানে অসমত এনে বিবাহিত মহিলাই ইমান কাম কৰাটো আমি দেখা নাপাওঁ। হয় আজিকালি চাকৰি কৰে, মাক বাপেক দুটাই চাকৰি কৰে ল'ৰা ছোৱালী, কিন্তু তথাপিও মানে বেছিখিনি সংখ্যক হাউচৱাইফে থাকে। এইটো ফেমিলিৰ ছাপোৰ্টটো কেনেকুৱাকে লাগিব, সেইটো এটা ইম্পৰ্টেণ্ট কথা আছে যে ছোৱালীজনী নিজে ভাবিলেই নহ'ব যে মই কামটো কৰিম, তাক সমানে ঘৰৰ পৰা ছাপোৰ্ট দিব লাগিব। ফেমিলিৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাইছো, মেইনলি মোৰ হাজবেণ্ডে বহুত ছাপোৰ্ট কৰে, তেওঁৰ ছাপোৰ্টতে মই আজি এইখিনি আগবাঢ়ি গৈছো। অকল কোনোবা ল'ৰা বা ছোৱালীয়ে বস্তুটো ষ্টাৰ্ট কৰিলেও নহ'ব, তেওঁৰ ঘৰৰ পৰিয়ালৰ সদস্যজনৰ দায়িত্ব যে নিজৰ বায়েক হওক বা নিজৰ ভনীয়েক হওক বা নিজৰ ছোৱালীজনীক কেনেকে সেই কামটোত ছাপোৰ্ট কৰিব। অকল চাকৰি ফালে ঠেলি দিয়াতকে যদি তেওঁ এনেকুৱা কিবা এণ্টাৰপ্ৰেনাৰশ্বিপ কিবা এটা কৰিব বিচাৰিছে, এণ্টাৰপ্ৰেনাৰ হ'ব বিচাৰিছে, ত' তেওঁলোকক সমানে ফেমিলি ছাপোৰ্টটো লাগিব। যদি বিয়া হৈছে গিৰিয়েকে এইখিনি ছাপোৰ্ট কৰিব লাগিব বা গিৰিয়েকক ঘৈণীয়েকে লাগিব, মুঠতে ফেমিলি মেম্বাৰৰ ছাপোৰ্টটো 100% ছাপোৰ্ট লাগিব, সম্পূৰ্ণ ছাপোৰ্ট লাগিব, নহ'লেতো তুমি আগবাঢ়ি যাবলৈ নোৱাৰিবা। মেইনলি ফেমিলি বুলি ক'লে এতিয়া মই ৱাইফ, যেতিয়া মোৰ হাজবেণ্ডৰ কথাই ক'ব লাগিব, হাজবেণ্ডৰ কথাই ক'ব লাগিব। গতিকে তেওঁৰ পৰা মই ফুল্লি ছাপোৰ্ট পাইছো, তেওঁৱে মোক ইমানখিনি আগবঢ়াই দিছে। বৰদেউতালৈ এটা ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা। আপোনাৰ এনে এতিয়া এই শ্বৰুমখনত এমপ্লয়ী কিমান আছে? মোৰ এমপ্লয়ী টোটেল আছে 15জন মান আছে। লোকেল নে বাহিৰৰ? নাই বাহিৰৰ আছে। তোমাৰ মোৰ দিল্লীৰ আছে, পুলিচৰ মিস্ত্ৰী কেইজন দিল্লী, কেৰেলাৰ আছে, আৰু তোমাৰ কাৰ্বিন যিবিলাক ফুল কাটে যে কাঠত, এই ফুল কটা কাৰ্বিনৰ মিস্ত্ৰীজন কেলকাতাৰ হয়, কিন্তু তেওঁ ইয়াত থাকি থাকি মানে ইয়াৰে বাসিন্দা নিচিনা হৈ গ'ল। আৰু তোমাৰ লোকেল মিস্ত্ৰীও আছে মোৰ। এই বাহিৰৰ, অসমৰ বাহিৰৰ কলকাতা, কেৰেলা এইবিলাক ঠাইৰ মানুহেও ইয়াত সংস্থাপন পাইছে, সেইটো বহুত এটা আমাৰ কাৰণে ডাঙৰ কথা। তাতে মই বাৰে বাৰে কৈ আছো, মই নাই কোৱা যে মহিলাই নোৱাৰে, মহিলাই ডেফিনেটলি পাৰে আৰু কৰেও তেনেকে, কিন্তু জেনেৰেলি দেখা যায় বা ছোৱালীবিলাকে ছোৱালী হয়তো মই দোকান দিব পাৰিম নে, চাকৰি পালে চাকৰি ট্ৰাই কৰে বা চাকৰি নকৰিলে থাকি যায় হাউচৱাইফ হৈ, কিন্তু যে নিজে হাউচৱাইফ হৈ বিয়া হৈও যে এনেকুৱাকে কৰিব পাৰি নিজে ইচ্ছা কৰিলে বা চেষ্টা কৰিলে,
সো সেইটো এটা জ্বলন্ত উদাহৰণ আজি বৰ্মা আমাৰ চকুৰ আগত আছে আৰু মই ভিডিঅ'টো এই কাৰণে কৰিছো যে অকল মই ছোৱালীবিলাকে ইনস্পিৰেশ্যন পাব বুলি নহয় যে আমিও কিবা এটা কৰো বহুত নিবনুৱা ল'ৰাও এনেই বহি থাকে ঘৰত চাকৰিৰ আশা পালি বহি থাকে কিন্তু চাকৰিটো নহয় তেতিয়া এনি টাইম ৱেষ্ট কৰাতকে এনেকুৱা এটা যদি ষ্টাৰ্টআপ এটা প্ৰথমতে সৰুকে আৰম্ভ কৰক চব বস্তু সৰুৱে থাকে সময়ৰ লগে লগে ডাঙৰ হ'ব গতিকে আপোনালোকেও এনেই বহি নাথাকি এইটো কৰিব পাৰে সেইটো কাৰণে মই আজি দেখুৱালো আৰু আপোনাৰ এনে আপুনি কি কি আছে অলপমান যদি দেখুৱাই দিয়ে এতিয়া ইয়াত এইবিলাক সোফাৰ এইটো 6 সিটাৰ এইটো 5 সিটাৰৰ তাৰপিছত এইটো তোমাৰ সেকশনাল সোফাৰ লগত সোফাৰ কাম বেডটো আছে ডাইনিং বেডবিলাক চালো নহয় আপোনালোকে অলপমান এনকাৰেজ হ'ব উৎসাহ পাব বুলি মই আজি ভিডিঅ'টো বনালো সেই দোকানখনৰ একদম ষ্টাৰ্টিঙৰ পৰা কেনেকৈ আৰম্ভ হৈ পাল্লা দোকানৰ পৰা গৈ গৈ আজিৰ ষ্টেজটো তাতে এগৰাকী মহিলাই যিসকল নিবনুৱা আছে ছোৱালীয়ে হওক ল'ৰাই হওক অকল চাকৰিৰ কাৰণে নাথাকি এনেকুৱাকেও যে কৰিব পাৰি বা কৰি এনেকৈ ছাকচেছো হ'ব পাৰি সেইটো আপোনালোকক দেখুৱালো আৰু বহুতে ভাবিব এইটো এটা পেইড প্ৰমোচন এই দোকানখনৰ চেল বঢ়াৰ কাৰণে একদমেই নহয় মই যেতিয়া গম পালো যে এনেকুৱা দোকান অসমত ঠায়ে ঠায়ে বহুত জেগাত আছে কিন্তু মই যেতিয়া গম পালো যে এগৰাকী মহিলাই অপাৰেট কৰি আছে এই দোকানখন গতিকে তেওঁৰ লগত মই নিশ্চয় কথা পতাটো দৰকাৰ আৰু আপোনালোককো তেওঁৰ অনুভৱখিনি দেখুৱাটো বা জনোৱাটো দৰকাৰ সেইটো কাৰণে কৰিছো কিন্তু যেহেতু বৰ্মাই মোক নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা এইখিনি সময় উলিয়াই কথাখিনি শ্বেয়াৰ কৰিছে মোৰ এটা দায়িত্ব হয় যে মই আপোনালোকক কওঁ যে যদি আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব বিচাৰে ফাৰ্নিচাৰ এইটো কিন্তু কোনো ধৰণৰ পেইড নহয় বৰ্মাই মোক সময়খিনি দিয়াৰ বাবদ ময়ো যে মোৰ ফালৰ পৰা মই আপোনালোকক এটা আহ্বান জনাব বিচাৰিছো যিহেতু সকলোৱে ফাৰ্নিচাৰ ক্ৰয় কৰি থাকে বিয়াৰ ছিজন আহি আছে ইয়াৰ পৰা কৰিব পাৰে ইয়াৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিছো আপোনালোকে চাব আৰু অল অভাৰ অসম গোটেই চবতে যায় ন আপোনালোক অসমত একদম বাহিৰতো যায় বঢ়িয়া কথা কলকাতালৈ আজি তোমাৰ বেছি দিন হোৱা নাই 2 মাহৰ আগত বেড নিছে ৰাজস্থানত গৈছে মই ইয়াৰ পৰা বেংগলোৰ গৈছে এই শ্বৰুমখনৰ ড্ৰিমলেণ্ড ষ্টুডিঅ'ছ এইখনৰ মানে প্ৰথম ড্ৰিমলেণ্ড ফাৰ্নিচাৰ আছিলে এতিয়া ড্ৰিমলেণ্ড ষ্টুডিঅ' কৰা হৈছে এই শ্বৰুমটোলৈ অহাৰ পিছৰ পৰা আৰু ইয়াৰ এড্ৰেছটো দুলীয়াজানৰ হকতা চাৰিআলি মই ডিছক্ৰিপশ্যনত ভালকৈ দিছোঁ আৰু স্ক্ৰীণত মই এওঁলোকৰ কণ্টেক্ট নাম্বাৰটো দিছোঁ যদি আপোনালোকে ইয়াৰ পৰা কিবা ক্ৰয় কৰিব বিচাৰে কণ্টেক্ট কৰক এতিয়া হোৱাটছএপো কৰিব পাৰে ফোনো কৰিব পাৰে আৰু কণ্টেক্ট কৰিলে খালি এটা কথা ক'ব যে ফ্ৰম জিমি হোৱাটছএপত লিখি দিব যে মোৰ থ্ৰুৰে আপোনালোক আহিছে তেতিয়া স্পেচিয়েল ডিছকাউণ্ট দিব ঠিক আছে ধন্যবাদ বৰ্মা আপুনি এইখিনি সময় দিলে আৰু ডাঙৰ হওক মানে নেক্সট বাৰ যাতে ওপৰৰ ফ্ল'ৰটো আপোনালোকে ঘৰটো ওপৰলৈ যাওক গৈ তাতো এটা শ্বৰুম হৈ যাওক আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছো যে ইয়াত অকল নতুন ফাৰ্নিচাৰ আপোনালোকে অৰ্ডাৰ দি কিনিবই নহয় মানে পুৰণা যিখিনি ফাৰ্নিচাৰ আছে কিছুমান বেয়া হৈ থাকে তো সেইবিলাকো ইয়াত মেৰামতি কৰি নতুন ষ্টাইল মানে আকৌ নতুন হৈ যায় মানে ডিজাইন চব নতুন কৰি ডিজাইন বিলাক একদম চেঞ্জ কৰি দিওঁ আমি আৰু তোমাৰ পলিচ হৈ যোৱাৰ পিছত আৰু তোমাৰ এইটো পুৰণা ফাৰ্নিচাৰ বুলি ধৰিবই নোৱাৰি 30-40 বছৰ পুৰণা ফাৰ্নিচাৰো যদি হয় সেইখনো আপোনালোকে নতুন কৰি ৰিপেয়াৰ কৰি নতুন ষ্টাইলৰ কৰি লৈ যাব পাৰে আৰু আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে কণ্টেক্ট কৰিব খালি এটা কথা ক'ব যে ফ্ৰম জিমি বা ফোনত ক'লেও সেইখিনি কথাখিনি কৈ দিব আপোনালোকে স্পেচিয়েল ডিছকাউণ্ট পাব আৰু বাৰে বাৰে মই আপোনালোকক কৈছো দিছ ইজ নট এ পেইড প্ৰমোচন অনলি মই দোকানখন যেতিয়া গম পালো দোকানখন ঠিকে আছে ডাঙৰ দোকান থাকে জেগাই জেগাই যেতিয়া গম পালো এগৰাকী মহিলাই এখন বিল কৰিছে এটা সৰু ৰুমৰ পৰা গৈ গৈ আজি এইটো ষ্টেজ পাইছে সেইটো কাৰণে মই বৰ্মাৰ লগত কথাখিনি পাতি আপোনালোকক শ্বেয়াৰ কৰিলো ধন্যবাদ থেংক ইউ